যোৰহাটৰ ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ কাণ্ড। সন্তান প্ৰসৱৰ সময়ত চিকিৎসকৰ বিসংগতিৰ অভিযোগ। যোৰহাটত মৃত শিশু জন্মক লৈ তীব্ৰ চাঞ্চল্য। যোৰহাটৰ ব্যক্তিগত চিকিৎসালয় অৰুণোদয় হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। যোৰহাটৰ ৰয়েল ৰোডৰ নিবাসী জেৰিনা বেগমৰ গৰ্ভৰ পৰা জন্ম হয় মৃত সন্তানটি। ডক্টৰ ৰাহি দত্তৰ তত্বাৱধানত চলিছিল এই চিকিৎসা। ডক্টৰে আল্ট্ৰাচাউণ্ড কৰিব দিলে, কৰাৰ পিছত তেখেতে আল্ট্ৰাচাউণ্ড ৰিপৰ্টটো পঠোৱাৰ পিছত তেওঁ ক'লে যে আমি খুব সোনকালে হেৰি কৰিব লাগিব, চিজাৰিং কৰি ল'ব লাগিব, কাৰণ আমি সময়লৈকে বাট চাব নোৱাৰিম। 30 জানুৱাৰী ডেট আছিল, কিন্তু তেওঁ তেতিয়া সেইদিনা তেনেকৈ ক'লে। কওঁতে মই ক'লোঁ যে 28 তাৰিখলৈকে যদি ৰাখিব পাৰি চাওক, তেতিয়া আমাৰ কাৰণে সুবিধা। আগৰ বেবী এটা আছে, ছোৱালী আছে, ছোৱালীৰো বাৰ্থডে আছিল 28 তাৰিখ, সেইটো কাৰণে তেখেতক মই এইটো ৰিকুৱেষ্ট কৰিছোঁ। তেতিয়া তেওঁ ক'লে 28লৈকে থাকিব নোৱাৰিম, তাৰ আগতে আমি কৰিব লাগিব, মই আপোনাক ৰাতি জনাই আছোঁ। এনেকৈ যদি কিবা অসুবিধা হয় তেতিয়াহ'লে আমি আগতীয়াকৈ কৰিম। তো ডক্টৰ টীমৰ লগত কথা পাতি মোক ৰাতি জনালে যে 5 তাৰিখে আমি জানুৱাৰী 5 তাৰিখে কৰিম, বা 1, 2, 3 ফালি। তাৰপিছত মই বোলো আপোনালোকে টেকনিকেল কথা জানে, আমিতো ইমান নাজানো, গতিকে যিটো ভাল হয় আপুনি সেইটো কৰক, এনেকৈ ক'লোঁ। কোৱাৰ পিছত তেখেতে মোক তেনেকৈ সেইদিনাখন তেনেকৈ ক'লে, থাকিল। তাৰ 2-3 দিন পিছত মিছেজে অকণমান অসুবিধা পাই তেখেতক ফোন কৰোঁতে তেওঁ ক'লে যে আমি 31 ডিচেম্বৰ নতুবা 1 জানুৱাৰী দিনাখন আমি চিজাৰিং কৰিম। তেতিয়া তেওঁক মই সুধিলোঁ যে 2 তাৰিখে ক'ৰ পৰা যাব নেকি, কাৰণ 2 তাৰিখ শুক্ৰবাৰ হয়, আমাৰ কাৰণে অকণমান সুবিধা হয়। তেতিয়া তেওঁ ক'লে 2 জানুৱাৰীত মোৰ হাজবেণ্ডৰ বাৰ্থডে আছে, মই 2 তাৰিখে নোৱাৰিম, মই নাথাকিম। তো ঠিক আছে, তেতিয়াহ'লে যিটো সুবিধা হয় বেবী আৰু মাকৰ কাৰণে যিটো সুবিধা হয় সেইটো কৰিলেই হ'ল, আমাৰ একো অসুবিধা নাই। আপুনি আজি কৰিলেও আমি ৰেডি আছোঁ। সেইদিনা মই তেনেকৈ ক'লোঁ। এইটো আপোনাৰ এই ধৰি লওক 24-25 তাৰিখৰ কথা। ইতিমধ্যে আকৌ 28 তাৰিখে ৰাতিপুৱা তেওঁ অকণমান অসুবিধা পাই পেলাই তেওঁক ফোন কৰিলে, ডক্টৰক ফোন কৰিলে, ৰাহি দত্তক। তেওঁক ক'লে যে এনেকৈ পেলাই মই অকণমান মুভমেণ্টটো ৰাতিপুৱাৰ পৰা পোৱা নাই, ফ্ৰেংকলি যিটো হয় সেইটো কৈ আছে। তেতিয়া তেওঁ ক'লে ঠিক আছে আপুনি আল্ট্ৰাচাউণ্ড এখন কৰি লওক, ইমিডিয়েট কৰি লওক। তো দেওবাৰে চব হাতত ছান ডায়েগনষ্টিক চেণ্টাৰত কৰি আছিলে। এতিয়া সেইদিনা বন্ধ থকাৰ কাৰণে তেওঁৱে ক'লে ফোন কৰি পেলাই যে গ্ল'বেল ডায়েগনষ্টিক চেণ্টাৰ খোলা আছে, তাতে যাওক, ডক্টৰক মই কৈ দিছোঁ, তেখেতৰ চিনাকি কোনোবা ডক্টৰ আছে। তো তেতিয়া তাত গ'ল। তাতে তেওঁলোকে প্ৰথম অৱস্থাত ডকুমেণ্টছখিনি জমা দিছে আল্ট্ৰাচাউণ্ড কৰাৰ কাৰণে, আৰু মুখতো সুধিছে ডেটটো, ষ্টাৰ্টিং ডেট। মোৰ মিছেছে 23 এপ্ৰিল বুলি পেলাই ক'লে, কিন্তু তেখেতসকলে শুনা ভুল কৰিছে নে কি কৰিছে, 23 এপ্ৰিল লিখি পেলাই 23 মাৰ্চ লিখি পেলাই তেওঁলোকে আল্ট্ৰাচাউণ্ড কৰি পেলাই পঠাই দিলে। ইতিমধ্যে তেওঁ আহি ৰয়েল ৰোডত ঘৰ তাতে থাকে, তাত আহি পাওঁ অৱস্থাত আকৌ আপোনাৰ গ্ল'বেলৰ পৰা ফোন কৰিছে যে আপোনাৰ কিবা এটা চাব লাগে, আপুনি ইমিডিয়েট ৰিটাৰ্ণ আহক। আপুনি অনুভৱ কৰিব পাৰিব যে এই মানুহগৰাকীৰ কি পৰিস্থিতি আছে। তেওঁৰ অলৰেডি 20 তাৰিখে যেতিয়া আল্ট্ৰাচাউণ্ড কৰিছিল, তেতিয়া 3 কিলো 700 গ্ৰাম ওজন হৈছে বুলি কৈছে বেবী, যে আমি বেছি সময় ৰাখিব নোৱাৰোঁ। আৰু সেই মানুহগৰাকী তাৰ পৰা আজি 28 তাৰিখলৈকে 8 দিনৰ পিছত আৰু নিশ্চয় বাঢ়ি গৈছে। তো তেনেকুৱা পৰ্যায়ত তেওঁক আকৌ উভতি যাব লগা হৈছে। যোৰহাটৰ বৰ্তমান কি পৰিস্থিতি আছে ৰাস্তা জানে আপোনালোকে। তো তাত গৈ পেলাই আকৌ ৰিপিট আল্ট্ৰাচাউণ্ড কৰিছে, কৰি পেলাই তেওঁলোকে আকৌ মোৰ মিছেজকে ব্লেম কৰিছে যে আপুনি ডেটটো ভুলকৈ কৈছে। তেওঁলোক ইমান আনৰেছপনচিবল মানুহ যে তাতে এটা ডকুমেণ্টছ তেওঁলোকক দিয়া আছে, প্ৰেছক্ৰিপশ্যন দিয়া আছে, লাষ্ট আল্ট্ৰাচাউণ্ডৰ যিটো ৰিপৰ্ট সেইটোও তেওঁলোকক দিয়া হৈছে। তো তাত তেওঁলোকে ডেটটো চাই পেলাই লিখা নাই, তেওঁলোকে ভাৰ্বেলি কোৱাটো ভুল হৈছে বুলি কৈ আছে। তেওঁলোকৰ 2টা বজাৰ পিছত বন্ধ হৈ যায় শুনামতে। তো তেওঁলোকৰ যোৱাৰ কাৰণে দৌৰাদৌৰি লাগিছে চাগে, কিমান কনচিয়াছ মানুহবিলাক সেইটো চাওক আপুনি। তাৰপিছত তেখেতসকলক ক'লে যে মই 23 এপ্ৰিলেই কৈছোঁ আপোনালোকক, মই কনফিডেণ্টলি কৈ আছোঁ, মই কেতিয়াও 23 মাৰ্চ কোৱা নাই। কিন্তু তেওঁলোকে যি নহওক আকৌ আল্ট্ৰাচাউণ্ড কৰি পেলাই তেওঁক পঠালে। ইভিনিং যেতিয়া ৰিপৰ্ট দিলে, ৰিপৰ্ট বাইদেউক পঠোৱা হ'ল, ৰাহি দত্ত বাইদেউক। তেওঁ চাই পেলাই গধূলি মোক ফোন কৰিছে প্ৰায় 9টা 9:30 বজাত। মই গুৱাহাটীত থাকোঁ।
তো মোক ক'লে যে আপুনি চিন্তা কৰিব নালাগে, এনেকৈ তাই পানীটো বহুত বেছি বাঢ়ি গৈছে, এনেকৈ মোক কিবা প্ৰফুল্ল নে কিবা নাম তাৰে গ্ল'বেলৰ ডক্টৰজনৰ আল্ট্ৰাচাউণ্ড কৰা। তো তেওঁ কৈছে যে তেওঁৰ লগত মই গোটেইখিনি কথা পাতিছোঁ, ৰিপৰ্ট মই নাচালেও হ'ব। তো তেওঁ কৈছে চব ঠিক আছে, আপোনাৰ মই ইনজেকশ্যন এটা লিখি দি আছোঁ, 12 ঘণ্টাৰ মূৰে মূৰে মানে 4টা ইনজেকশ্যন দিছে। তো 48 ঘণ্টা পূৰা হোৱাৰ পিছত আমি চিজাৰিং কৰিম। মই কৈছোঁ চিজাৰিংটো 48 ঘণ্টা মানে মঙলবাৰে ৰাতিপুৱা হ'ব। তো যদি সেইদিনাই কৰিব পাৰি তেতিয়াহ'লে ঠিক আছে, কাৰণ তাইৰ যিটো পৰিস্থিতি হৈ আছে অলপ অসুবিধা হৈ আছে। তো ক'লে ঠিক আছে তেতিয়াহ'লে মঙলবাৰে লৈ আহিব, কিমান সময়ত আহে আপুনি মোক ফোন কৰি দিব। তাৰ দ্বিতীয়তে মই এটা কথা জনাওঁ আৰু আমি একচুৱেলি কেজিত মানে কৰাবৰ কাৰণে চেষ্টা কৰিছিলোঁ। কেজিত আগতে আমাৰ বাচ্ছা মানে বহুত আমাৰ নাহৰণি অঞ্চলৰ, মোৰ ঘৰ নাহৰণিত তাৰমানে, তো নাহৰণি অঞ্চলৰ বহুত বাচ্চা কেজিতে জন্ম হৈছিল চিজাৰিঙত, যিকোনো ডক্টৰে হওক লাগে। তো আমি তাত কৰোৱাৰ কথা কৈছিলোঁ। তেওঁ ক'লে তাত মোৰ অসুবিধা, যে ICU পুৰণা মেচিন বা কিবা কিবি এনেকুৱা ধৰণৰ, বা OT-টো মই ভাল নাপাওঁ। তো আপুনি যদি কৰে ইয়াতে অৰুণোদয় হস্পিটেলত কৰিব পাৰে, জীৱ বৰা হস্পিটেলত। তো তাতে আপোনাৰ যিখিনি চাব লাগে মই চাই দিম, আৰু তাতে আপুনি নাৰ্ছিং মানে ছাৰ্ভিচটো ভাল পাব, বেবী কেয়াৰটো খুব ভাল হয়। ঠিক আছে, আমিতো এজন ডক্টৰৰ ওচৰত যেতিয়া যাওঁ আমিতো তেওঁতকৈ ডাঙৰ কাকো ভাবি নাযাওঁ, তেওঁকে চব সৰ্বা বুলি ভাবি যাওঁ। তো তেওঁৰ কথা মতে আমি আজি প্ৰায় 12:35 মানত ইয়াতে লৈ আনিলোঁ। অনাৰ পিছত আপোনাৰ লগে লগে প্ৰায় আধা ঘণ্টাৰ ভিতৰত মানে অতীত সোমোৱাইছে। সোমোৱাৰ পিছত মই কিবা মেডিচিন আনিব গৈছোঁ, আহি নাপালোঁৱে, তাৰ আগতে সোমোৱাইছে। তেওঁ যেতিয়া অতীত সোমাব গৈছে তেতিয়াও মোক কৈ থৈ গৈছে, বা আমাৰ ফেমিলি মেম্বাৰ যিখিনি আছে, মোৰ শাহু মা, ভণ্টি, চবকে কৈ থৈ গৈছে যে আপোনালোকে একো চিন্তা কৰিব নালাগে, চব ঠিক হ'ব, চব ঠিকে আছে। তাৰপিছত 1:15 হৈছে, তাৰপিছতে মোক মাতি নিলে অতীত। তাতে মোক মাতি নি পেলাই বেবীটো দেখাইছে। আপোনাক মই কি বুলি ক'ম, এটা আজি এই দুনীয়াখন দেখিবলৈ নাপালে। আপোনালোকৰ ওচৰত নিশ্চয় ফটো আছে চাগে, মই দিছোঁ। তো বেবীৰ মানে স্কিনটো এনেকুৱা এটা পৰ্যায়ত আছে, স্কিন পূৰা পাল্টি খাই আছে, ফুল বডিৰ আপোনাৰ 70% বডিৰ স্কিন ওলটি আছে, আৰু স্কিনটো আপোনাৰ যিমানখিনি ডেমেজ হৈ আছে, আপোনালোকে ফটোটো ভালকৈ পৰ্যবেক্ষণ কৰিলে চাব, তাতে এইটো এদিনত যদি ডেমেজ হ'লে হয়, মাকৰ পেটত পানী বেছি থকাৰ কাৰণে তেওঁলোকে কৈ আছে বেবীটো ডেথ হৈছে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।